নহয় আজিও মানে যেহেতু সফটওয়্যার মই লগৰ পৰা আনিছিলোঁ এইটো সফটওয়্যার কাম কৰা নাছিলে আৰু সৰু প্ৰব্লেমৰ কাৰণে নলবাৰী একদম লাষ্ট ফিনিচিং এইটো মানে ফাইনেল কপিটো যেতিয়া মাজে মাজে এখন চলাব লাগিব বা পৰি থাকিলে এখন বেছি বেয়া হৈ যাব। হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে আৰু আজিও মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা আৰু মোৰ বেছিভাগ ভিডিঅ' ঘৰৰ পৰা আৰম্ভ হয়। তো আজি আৰম্ভ কৰিছোঁ মানে মই ৰাতিপুৱাই কম্পিউটাৰটো অন কৰিছিলোঁ কাৰণ আজি মোৰ A3 ফটো ফ্ৰেম এটা অৰ্ডাৰ আছে। তো সেইটো ডিজাইনিং কৰিব লগা আছিল আৰু নেক্সট ভিডিঅ' এটা মানে এডিট কৰিব লগা আছিল। ভিডিঅ' এডিটৰ কামটো বাৰু আজি নহয় আজিও মানে যিটো ছফ্টৱেৰ মই লগৰ পৰা আনিছিলোঁ এইটো ছফ্টৱেৰ কাম কৰা নাছিলে আপোনালোকক যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ। তো আজি গধূলি আৰু ছফ্টৱেৰটো আনিব মই নলবাৰী যাব লাগিব মানে সৰু সৰু প্ৰব্লেমৰ কাৰণে নলবাৰী আৰু যাব লাগিল দেয়াৰ গাইছ। এতিয়া যি কি নহওক বেলেগ কাম নাহে যদিও এতিয়া মই শ্বৰ্ট ফিল্মৰ কামখিনি বাৰু থৈ দিলোঁ বাৰু অলপ কাম বাকী আছে সেইখিনি হৈ যাব ছফ্টৱেৰটো আনাৰ পিছত। এতিয়া বাকী কাম কৰি আছোঁ A3 ফটো ফ্ৰেমটো ডিজাইনিংটো কৰোঁ আৰু ডিজাইনিংটো কৰোঁ মানে কি কামৰ সময়ত আগত মানে বুট চুট আনি থৈ দিছে মানে কামৰ সময়ত ফটো বুটৰ প্ৰয়োজন না। তো টাইম পাছৰ কাৰণে দি থৈ দিছে যিকি নহওক এতিয়া কামখিনি আমি লাহেকৈ ষ্টাৰ্টিং কৰি আছোঁ আৰু ডিজাইনটো আপোনালোকক দেখি আছোঁ কেনেকুৱা হয় বা কেনেকুৱা ডিজাইনৰ A3 ফটো ফ্ৰেম দি আছোঁ। গাইছ আমি ডিজাইনটো আৰম্ভ কৰি দিলোঁ বৰ্তমান A3 ফটো ফ্ৰেমৰ এইটো ডিজাইন আৰু ডিজাইন মানে কি জাষ্ট আৰম্ভ কৰিছোঁ। এইটো ফুল এক্সট্ৰাকৈ লগাইছোঁ কৰ্নাৰ পিনে এইটো ফুল, তাৰপিছত এই বেকগ্ৰাউণ্ডখন এক্সট্ৰা এটা নামটো লিখা যাব আৰু ফটো দুটামান লগাইছোঁ। বাকীখিনি লগাব লগা আছে বাৰু। সম্পূৰ্ণ ডিজাইনটো কেনেকুৱা হয় শেষত আপোনালোকক দেখাই আছোঁ বাৰু। বৰ্তমান ইমান এটা খাচ লগা নাই জাষ্ট ষ্টাৰ্টিং এইটো গাইছ বহুত যুঁজি বৰ্তমান A3 যিটো ফটো ফ্ৰেমৰ অৰ্ডাৰ আছিল সেই ফটো ফ্ৰেমটো ডিজাইনিং কৰিলোঁ আৰু এটা নহয় দুটা নহয় একেবাৰে 3 নম্বৰ ডিজাইনটোহে অলপ ক্লাইণ্টৰ ভাল লাগছে। মানে ফাৰ্ষ্টটো আছিল এইটো মানে এইটো অলপ বেকগ্ৰাউণ্ডটো হালধীয়া কৰা আছিল সেইকাৰণে অলপ অপচন দিয়ে আৰু লগতে এই ফটো দুটা অলপ ৰাউণ্ড কৰা আছিল সেইকাৰণে অপচন দিছিল। নেক্সট বেকগ্ৰাউণ্ডটো মই দিলোঁ ক'লা কৰি মানে ব্লেক কৰি দিলোঁ সম্পূৰ্ণ। হোৱাৰ পিছত মানে কি হ'ল এই দুটাৰ কাৰণে অলপ অপচন দিয়ে। তো নেক্সট মই লাষ্ট ফিনিচিংটো আপোনালোকক দেখি আছোঁ। লাষ্ট ফিনিচিং হিচাপত A3 পেজটো লাষ্ট ফিনিচিং আপোনালোকৰ আছিল তো লাষ্ট ফিনিচিং ফটো ফ্ৰেম ডিজাইনিং হৈছে এইটো A3 ফটো ফ্ৰেম ডিজাইনিং। তো এই তিনিটাৰ ভিতৰত একদম লাষ্ট ফিনিচিং এইটো মানে ফাইনেল কপিটো যেতিয়া ওলাই বাৰু তো ফটো ফ্ৰেমটো আপোনালোকক দেখাই দিম। এইটো ক্লাইণ্টৰ বৰ্তমান পচন্দ হৈছে। এতিয়া মানে বিশেষ একো কাম নাই এতিয়া বৰ্তমান বহুত ডিপৰা হৈ গ'ল মানে ডিজাইনিং কৰোঁতে বহুত টাইম লাগে। বাকী কামখিনি আৰু হৈ যায় কিন্তু ডিজাইনিঙত বহুত সেই দিগদাৰ হৈ যায়। এতিয়া বিশেষ কাম নাই এতিয়া বঢ়িয়াকৈ গা চা ধুই অলপমান ফ্ৰেছ মতে অলপ জিৰাই ঠিক গধূলি যাব লাগিব নলবাৰী। আৰু আজি নলবাৰী মোৰ ঘৰত প্ৰীতম আহি আছে। প্ৰীতম আগতে ভিতৰত দেখা নাই চাগে তো আজি ফাৰ্ষ্ট টাইম দেখাব আৰু লগৰ ল'ৰা এটা আহিছে সেই লগত আমি যাম নলবাৰী। বাকী নলবাৰীত কিয় যাম সেইবিলাকো আপোনালোকক জনাই আছোঁ। ফাৰ্ষ্ট গা চা ধুই লওঁ গা চা ধুই ফুল পাৱাৰ ৰেডি আৰু ইয়াতে বহুতকৈ মোৰ গাড়ীখনৰ আজিৰ অৱস্থাটো দেখি দি আছোঁ। মানে গাড়ীখন বেছি নুধুলেও মানে মোৰ চাফাই থাকে কাৰণ ক'লা গাড়ীটো চাফাই থাকে। মেইনলি লেতেৰা কৰে আমাৰ কি কৰে মুৰ্গীকেইটা আছে না মুৰ্গীকেইটা লেতেৰা কৰে আৰু এখন গাড়ীটো বহুত দিন চলি অহা নাই পৰি আছে। তো মাজে মাজে এখন চলাব লাগিব বা পৰি থাকিলে এখন বেছি বেয়া হৈ যাব। আৰু নেক্সট কথাটো হৈছে কি আজি ধৰি লওক আমাৰ কৰ্মশালা যিটো চলি আছিল সিহঁত জাগাত যিটো কৰ্মশালা চলি আছিল আজি 3, 4 আজি 5 নম্বৰ দিন। আজি 5 নম্বৰ দিনো চলি আছে। এইকেইদিন বাৰু মই জনাই মই 6 নম্বৰ 7 নম্বৰ দিনত মই যাব লাগিব আৰু বাকী খবৰ বাতৰি লৈ আছোঁ ভালকৈ চলি আছে বোলে যোৱাকালি ভালকৈ চলি আছে। কাম চাম কৰি মানে এতিয়া অলপ জিৰাই লওঁ মানে কিয়নো গধূলি আৰু ৰাইডত যাব লাগিব সৰু এটা ৰাইড মানে নলবাৰী ৰাইড যাবই লাগিব। তো মোৰ লগত দাদা লগ থাকিব গাড়ীখন চলাব লাগিব কিবা লাগিব বহুত ভাগৰ দিনটো কষ্টখিনি মানে ক'লে আপোনালোকে বুজি নাপাব। যিকোনো কষ্টখিনি কৰি থাকে সেইকাৰণে বুজি পায়। তো বেছি দেৰি নকৰোঁ ফেনো চলি আছে মাতটো অলপ গেৰগেৰা হৈ আছে চাগে ফেন চলি থাকিলে মাতটো অলপ বেলেগ ধৰণে আহে। তো এইকাৰণে ভইচটো অলপ ডাঙৰকৈ দিছোঁ। এতিয়া বেছি দেৰি নকৰোঁ অলপ জিৰাই লওঁ জিৰাই বাকী লগত প্ৰীতম আহি পাওক তাৰপিছত নলবাৰী যাওঁতে লগ পাই আছোঁ আৰু তো গাইছ মুখ হাত ধুই ডাইৰেক্ট ওলাই আহিছোঁ আমি এতিয়া নলবাৰী যাম। আৰু মোৰ লগত আজি যাব প্ৰীতম মানে আনন'ন পাৰ্চন মানে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰীতম ওলাইছে। আৰু যি কি নহওক আমি এতিয়া নলবাৰী যাম। নলবাৰীত যাম আমি এটা ছফ্টৱেৰ আনিব এইটো এডিটিং ছফ্টৱেৰ গমেই পাইছে মোৰ কি ছফ্টৱেৰৰ প্ৰব্লেম চলি আছে এইটো গবৰাডাল যোৱাৰ ৰাস্তাটো। বাকী আমি এটা কাম কৰিম কি ছফ্টৱেৰটো ল'ম ছফ্টৱেৰটো লৈ আহিম তাৰ প্ৰীতমৰ এটা কাম আছে সেইখিনিও কাম কৰিম।
খৰাই আহিম কামটো কৰি বাকী ভবা কমৰ বাক তাকে মোৰ লগত ওলা তাকে যাম সপ্তাহ বা তাতে বাৰু বাকীখিনি দেখি আছোঁ তো গাইছ বহুত কষ্ট হ'ল মানে নলবাৰীৰ আগত মানে জাইজাবাৰী বুলি কওঁ জাইজাবাৰী নহয় পাইকাৰ গৈছে তো পাইকাৰ গৈছে লৈ মই বাইকত গ'লোঁ বাইকত যাই আৰু ছফ্টৱেৰটো আনিলোঁ আনি আৰু আজি বাৰু বাকী ট্ৰাই নকৰোঁ মানে আজি অ'পেন নকৰোঁ মানে বহুত ভাগত ধৰিছে তো বাইক চলাই গৈছোঁ আৰু দাৰোতৰিকে আহিবও লগা হৈছে এই মোৰ লগতো কিবা অলপ কাম আছিল দাৰোতৰিকে আহিবও লগা হৈছে তো অলপ কষ্ট হ'ল সেইকাৰণে অলপ এতিয়া অলপ জিৰাই দিওঁ মানে বেছিয়ে নকৰোঁ আৰু গাইছ আজি বৰ্তমান যিটো ভিডিঅ' আপলোড হৈছিল আজি মানে আপলোড হৈছিল যিটো মাই ফাৰ্ষ্ট মিউজিক ভিডিঅ' এটা ভিডিঅ' আপলোড হৈছে সেইটোত মই এটা প্ৰতিযোগিতা পাতিছিলোঁ মানে সেইটোত মানে যদি কিবা এটা উত্তৰ তুমি কুৱেশ্যন এটা কৰিছিলোঁ যদি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আমি যিকোনো তিনিজনক মানে সেই দিম বুলি কৈছিলোঁ মোবাইল ৰিচাৰ্জ দিম বুলি কৈছিলোঁ এদিনৰ কাৰণে 1 GB তো বহুতেই মোক হোৱাটছআপত দি আছে বহুতে কিবা কিবি দি আছে আচলতে সেনেকুৱা নহয় তাৰ নিয়ম আছে কিছুমান ধৰক ৰাউণ্ড চিন দিম এটা সেইটো মোক কোনটো মই তাৰ সেইটো দেখাই মাতাৰ ওপৰত দিলেই হ'ল আৰু ভিডিঅ'টো যিটো ভিডিঅ' চাব সেই ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ দি তাতে লাইক এটা মাৰিব আৰু কমেণ্ট এটা দিব তেতিয়াহে আপুনি পুৰস্কাৰটো পাব বহুতে পঠাইছে বাৰু বহুতে সেইটো চিলেকশ্যন হ'ব আৰু সেই ভিডিঅ'টোত মানে যিটো ভিডিঅ'ত মই এই ৰাখছোঁ মানে এই গিভৱেটো ৰাখছোঁ সেই ভিডিঅ'টোত 300 সেই ভিডিঅ'টোত নহয় মোৰ বৰ্তমান 265 ছাবস্ক্ৰাইবাৰত মই এই গিভৱেটো পাইছোঁ এইটোত যেতিয়া 300 ছাবস্ক্ৰাইবাৰ হ'ব যোনদিনা 300 ছাবস্ক্ৰাইবাৰ হ'ব সেইদিনা ৰেণ্ডমলি 3জনক মানে মই এই পুৰস্কাৰটো দি দিম তো এই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নেখো মানে বহুত ভালো লাগিছে নেক্সট ভিডিঅ'তে লগ পাম তেতিয়ালৈকে বিশেষ তো ৰাইট চেপ গাইছ